অৰুণাচল প্ৰদেশৰ নামচাইলৈ কেতিয়াবা গৈছেনে? কিমান আৰু আপুনি হুলস্থুলীয়া পৰিৱেশৰ মাজত থাকিব, কিমান আৰু কামৰ প্ৰেছাৰ লৈ থাকিব। ইয়াৰ মাজতে আপোনালোকে অৰুণাচল প্ৰদেশৰ নামচাইৰ ঠাইখিনিৰ পৰাও ফুৰি আহিব পাৰে। তাৰ মাজতে নামচাইৰ বিভিন্ন প্ৰান্তত থকা হিমনাম ৰিজৰ্ট, টক্সিতা ৰিজৰ্ট, এই ৰিজৰ্টবোৰৰ সৌন্দৰ্যও বিশেষ। ইয়াৰ সমান্তৰালভাৱে গল্ডেন পাগোৰাৰ কথা আমি নকওঁৱেই। ইতিহাস প্ৰসিদ্ধ গল্ডেন পাগোৰাৰ সৌন্দৰ্য ৰাতি অধিক সুন্দৰ হৈ পৰে। তাৰ মাজতেই এইসমূহ যিমান মানৱসৃষ্ট ৰিজৰ্ট ইয়াত গঢ় লৈ উঠিছে, প্ৰতিখন ৰিজৰ্টৰে সৌন্দৰ্যই কিন্তু আপোনাক আকৰ্ষিত কৰিব। অৰুণাচল প্ৰদেশৰ নামচাইতে থকা অৰুণাচল বিশ্ববিদ্যালয়ৰ পৰা আগলৈ গৈ আপোনালোকে পাব হিমনাম ৰিজৰ্ট আৰু তাৰ আগলৈ গৈ আপোনালোকে পাব টক্সিতা ৰিজৰ্ট, যিসমূহ ৰিজৰ্টত প্ৰতিদিনেই অসমৰ বিভিন্ন প্ৰান্তৰ লোকে লোকাৰণ্য হৈ পৰে। আৰু আমিও এই ঠাইখিনিৰ পৰিৱেশ সৌন্দৰ্য উপভোগ কৰিবলৈ যাওঁতে আমি দেখিলোঁ ইয়াৰ যি প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য, এই সৌন্দৰ্যই প্ৰতিজন ব্যক্তিকে মোহিত কৰে। আৰু আপুনি যদি বিশেষভাৱে প্ৰকৃতিৰ সৌন্দৰ্য ল'ব বিচাৰে তেনেহ'লে আপোনালোকো যাব পাৰে। নামচাইৰ প্ৰতিখন ৰিজৰ্টৰে আচলতে সৌন্দৰ্য সুকীয়া আৰু প্ৰতিখন ৰিজৰ্টৰে সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰে। নৈৰ কাষত আপোনালোকে যিসমূহ সৰু সৰু জুৰিৰ কিনাৰত আপোনালোকে বহি লৈ প্ৰিয় খাদ্য গ্ৰহণ কৰিব পাৰে। তাৰে জনজাতীয় খাদ্য আছে, সকলোবোৰ গ্ৰহণ কৰিব পাৰে। লগতে ইয়াৰ যি সৌন্দৰ্য উপভোগ কৰিব পাৰে। বিশেষকৈ প্ৰতিখন ৰিজৰ্টতে আপোনালোকে খোৱা বোৱাৰ লগতে গা ধোৱাৰ ব্যৱস্থাও আছে, গা ধুবও পাৰে, ইয়াৰ সৈতে পানীৰ সৈতে খেলিবও পাৰে। অৰ্থাৎ সকলোবোৰ সা সুবিধা থকাৰ বাবে বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন পৰ্যটক ইয়াৰ ঠাইলৈ অহা দেখিবলৈ পোৱা যায়। আৰু বৰ্তমান সময়ত বিশেষ হৈ পৰিছে অৰুণাচল প্ৰদেশৰ নামচাই। পৰ্যটনৰ ক্ষেত্ৰত বিশেষ হৈ পৰিছে এই ঠাইখিনি। আৰু বৰ্তমান সময়ত আমি যদি কওঁ, প্ৰতিদিনেই ইয়াত অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হয়। আৰু আপুনিও যদি আগতে গৈছে জনাব, যদি যোৱা নাই তেনেহ'লে এবাৰ গৈ আহিব বুলি আশা কৰিছোঁ। ইয়াৰ যি সৌন্দৰ্য, এই সৌন্দৰ্য উপভোগ কৰিবলৈ পালে আপুনিও যথেষ্ট সুখী হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্যই হৈছে অৰুণাচল প্ৰদেশ। আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন সুন্দৰ ঠাই আছে আৰু তাৰ মাজতেই অন্যতম হৈছে নামচাই। নামচাইৰ সৌন্দৰ্য সঁচাকৈ অপৰূপ। তিনিচুকীয়া হৈ আপোনালোক নামচাইলৈ যেতিয়া যাব কাকপথাৰ হৈ, কাকপথাৰৰ পথটো যথেষ্ট সুন্দৰ। আৰু এই সৌন্দৰ্যময় পথৰ মাজেৰে আপুনি যেতিয়া অৰুণাচল প্ৰদেশত সোমাব, অৰুণাচল প্ৰদেশৰ নামচাই সৌন্দৰ্যও বিশেষ হৈ পৰে। আৰু পৰ্যটনৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ প্ৰতি দিনতে বিশেষভাৱে আগবাঢ়ি গৈছে অৰুণাচল প্ৰদেশ। আৰু তাৰ মাজতে বিশেষ হৈ জিলিকি ৰৈছে নামচাই, য'ত আপোনালোকে থাকিবৰ বাবেও সুন্দৰ হোমষ্টে আছে। বিভিন্ন প্ৰান্তত আপোনালোকে হোমষ্টে পাব, থাকিবৰ কাৰণে অসুবিধা নাই। কিন্তু যেতিয়াই যাব আপোনালোকে এটা নতুন অভিজ্ঞতা লাভ কৰিব। ধন্যবাদ।